তো গাইজ এখন ফৰ্ম ওলাইছে এই ফৰ্মখন যেহেতু কিছুমান জায়গাত দিছে কিছুমান জায়গাত পোৱা নাই আপুনি যদি এই ফৰ্মখন লাভ কৰিছে তেনেহলে আপুনি পাবনে নাপায় তো কিমান দূৰ সঁচা কিমান দূৰ মিছা তো আজি মই এই ভিডিওটোত আপোনালোকক সকলোখিনি কথা আজি মই কম আৰু এই ফৰ্মখন যদি আপুনি পাইছে তেনেহলে এই ফৰ্মখন কেনেকৈ ফাইল আপ কৰিব লাগিব এই ফৰ্মখন ফাইল কৰিলে পাবনে নাপায় তো বলক ভিডিওটো আৰম্ভ কৰোঁ সবিশেষ আজি আপোনালোকক এই ভিডিওটোত মই জনাম আৰু ভিডিওটো একেবাৰে স্কিপ নকৰিব তো প্ৰথমতে আহক এই ফৰ্মখন আপোনালোকক দেখাব খুজিছোঁ স্ক্ৰীনত তো এই ফৰ্মখন আপোনালোকে প্ৰথমতে চাই লওক এই ফৰ্মখন আপুনি পাইছে নে নাই কিয়নো এই ফৰ্মখন আপোনালোকক দিয়া হৈছিল নিৰ্বাচনী প্ৰচাৰৰ বাবে তো কিছুমান জায়গাত যেহেতু এই ফৰ্মখন দিছে কিছুমানে পাইছে আপোনাৰ ঘৰত মানুহ গৈছে গৈ আপোনাক এই ফৰ্মখন যেহেতু আপোনালোকক ফাইল আপ কৰিও দিছে বা আপোনাৰ নামত যেহেতু এই ফৰ্মখনৰ নামত আপোনাৰ পৰা হয়তো কোনোবাই পইচা ল'ব পাৰে তো আপুনি পইচা দিছে নেকি বা কোনো দালাল চক্ৰান্তই আপোনাৰ পৰা পইচা বিচাৰিছে নেকি তেনেহলে আপুনি এই কথাটো জানি লওক কিয়নো মুখ্যমন্ত্ৰী মহোদয়ে যেটো জনাইছে যে আপোনালোকে কোনো ধৰণৰ দালালক পইচা দিব নালাগে আৰু কোনো ধৰণৰ আপুনি কাকো আপুনি একো দিব নালাগে আপুনি ডাইৰেক্টলি আপুনি চৰকাৰৰ পৰা লাভ কৰিব সুবিধা আজিকালি যেহেতু আপোনালোকক কৈছে যে বিজেপি চৰকাৰে কৈছে আপোনালোকে কোনো ধৰণৰ পইচা দালালক আপুনি নিদিব আৰু কোনো দালালে যদি আপোনাক পইচা বিচাৰিছে তেনেহলে আপুনি অভিযোগ কৰিব পাৰিব আপুনি কোনো দালালৰ পৰা যেহেতু আপুনি পইচা আপুনি দালালক নিদিয়ে আপুনি এই ফৰ্মখন আপুনি পাইছে নেকি এই ফৰ্মখন আপোনালোকে চাই লওক স্ক্ৰীনত মই দেখাব খুজিছোঁ এই ফৰ্মখনত যেহেতু আপোনালোকক লিখিছে যে অৰুণোদয় আঁচনি আপোনালোকক মানে দিয়া হ'ব তো অৰুণোদয় আঁচনি কেনেকৈ আপুনি লাভ কৰিব তো ফৰ্মখনৰ বিষয়ে আপোনালোকক মই যেহেতু জনাব বিচাৰিছোঁ ফৰ্মখনত কিছুমান কথা ইয়াত লিখিছে যে প্ৰতিগৰাকী যিবিলাক ৰেচন কাৰ্ড আছে যদি আপোনাৰ ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ড থকা লোকে লাভ কৰিব মানে অৰুণোদয় আঁচনি তো আপোনাৰ ৰেচন কাৰ্ড আছে নেকি তো প্ৰথমতে জানি লওঁ আহক এই ফৰ্মখনৰ বিষয়ে এই ফৰ্মখনত কি লিখিছে তো এই ফৰ্মখনত প্ৰথম যেটো পত্ৰ 1 আপুনি পত্ৰ 1 যদি চাই তেতিয়া হলে এই পত্ৰ 1 খনত কি আছে তো প্ৰথমতে আপোনালোকক চক এই ফৰ্মখনত এটা বস্তু আপোনালোকে লক্ষ্য কৰিছে নে ইয়াত যেহেতু দিয়া আছে বিজেপিৰ যেহেতু পদুম ফুলৰ ছবি তো এই পদুম ফুলৰ ছবিটো যেহেতু দিয়া হৈছে সেইভাবে ইয়াৰ এই ফৰ্মখন বন্ধ কৰা হৈছে আৰু নিৰ্বাচন আয়োগে এই ফৰ্মখন ইতিমধ্যে বন্ধ কৰি দিছে কিন্তু আপুনি এই ফৰ্মখন এতিয়া যদি ফাইল কৰে বা এই ফৰ্মখন এতিয়া আপুনি নাপায় যদি আগতে আপুনি পাইছে বা আপুনি যদি ফাইল কৰিছে তেনেহলে আপুনি পাবনে নাপায় তো আপোনালোকক মই জনাই আছোঁ তো এই ফৰ্মখন কেনেদৰে আপুনি ফাইল কৰিব ফৰ্মখনৰ বিষয়ে আপুনি জানি লওক তো প্ৰথমতে ইয়াত যেটো লিখিছে যে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ পৰ্যায়ক্ৰমে অৰুণোদয় দিয়া হ'ব মানে আপোনাৰ যদি ৰেচন কাৰ্ড আপুনি যদি লাভ কৰিছে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি আৰু লগতে ইয়াত লিখিছে যে এয়া ডবল ইঞ্জিন চৰকাৰৰ গ্যাৰেণ্টি আৰু ইয়াত কৈছে যে আপোনালোকক ডবল ইঞ্জিন তো ডবল ইঞ্জিন চৰকাৰৰ যেহেতু গ্যাৰেণ্টি আৰু ইয়াত বস্তুটো আপোনালোকে চাই লওক ইয়াত ফৰ্মখন কেনেদৰে ফাইল কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীৰ নাম যদি আপোনাৰ ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীৰ নামটো আপুনি ইয়াত লিখিব লাগিব ৰেচন কাৰ্ডৰ নম্বৰটো আপুনি ইয়াত লিখিব লাগিব তাৰ পিছত পৰিয়ালটোৰ যিগৰাকী মহিলা সদস্যৰ নামত অৰুণোদয় আঁচনি লাভ কৰে আপুনি যদি অৰুণোদয় আঁচনি যদি বা আপুনি যদি ৰেচন কাৰ্ড আছে আপুনি যদি অৰুণোদয় আঁচনি আবেদন কৰিম বুলি ভাবিছে সেই ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনেহে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব তো তেখেতৰ নামটো ইয়াত লিখি দিব তাৰ পিছত গাঁও নামটো আপুনি লিখি দিব তাৰ পিছত ইয়াত ডাকঘৰটো আপুনি ইয়াত দি দিব তাৰ পিছত ইয়াত পিন কোডটো আপুনি দিব লাগিব তাৰ পিছত বুধৰ নাম আৰু নম্বৰ বুধৰ নামটো আপুনি দি দিব তাৰ পিছত ইয়াত লিখিছে বিধানসভা সমষ্টিৰ নাম যেহেতু বিধানসভা সমষ্টিৰ নামটো আপুনি ভালদৰে চাই ল'ব যদি বিধানসভা সমষ্টি বহুতৰে সলনি কৰা হৈছে তো আপুনি ভোটাৰ লিষ্টখন চালে আপুনি গম পাই যাব আপোনাৰ কি বিধানসভা হয় আৰু নেক্সট ইয়াত দিছে ফোন নম্বৰ তো ফোন নম্বৰটো আপুনি ইয়াত দিব লাগিব ফোন নম্বৰটো ইয়াত দি দিব ইয়াত ঘৰগিটা দিয়া আছে 1 2 3 4 5 6 7 8 9 10 10টা ঘৰ দিয়া আছে তাৰে ঘৰৰ ভিতৰত আপোনালোকে এই নম্বৰখিনি লিখি দিব তাৰ পিছত ইয়াত কৈছে পৰিয়ালৰ মুৰব্বীৰ স্বাক্ষৰ আপোনাৰ পৰিয়ালৰ যাৰ নামত অৰুণোদয় আঁচনি আপুনি ল'ব বিচাৰিছে তেখেতৰ আপোনাৰ মানে সাইনটো আপুনি কৰিব লাগিব তো নেক্সট আপোনাক পত্ৰ 2 খন দেখুৱাব খুজিছোঁ তো পত্ৰ 2 খনত কি লিখিছে পত্ৰ 2 খনত ইয়াত লিখিছে যে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা মানে আপোনালোকক কৈছে যে এবাৰ আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিলে আৰু যিসকলে পুৰণি হিতাধিকাৰী আছে যদি পুৰণি হিতাধিকাৰীসকলে যদি অৰুণোদয় আঁচনি পাই আছে তো তেখেতসকলে যেহেতু এটা কয় আপোনালোকক যেটো ইন্স্যুৰেন্স দিম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকক এটা ইন্স্যুৰেন্স খুলি দিয়া হ'ব আৰু এই ইন্স্যুৰেন্সৰ নামত আপুনি কোনো ধৰণৰ মানে প্ৰিমিয়াম দিব নালাগে আপোনালোকৰ সম্পূৰ্ণ বিনামূলীয়া
হ'ব আৰু এই ইঞ্চুৰেঞ্চ আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা নামত আৰু আপোনাৰ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ নামত মানে এই দুটা আপোনালোকে ইঞ্চুৰেঞ্চৰ যিকোনো এটা আপুনি সুবিধা লাভ কৰিব আৰু এই ইঞ্চুৰেঞ্চ থাকিলে আপুনি কি সুবিধা পাব ইয়াত লিখিছে আপুনি জানেনে আৰু ইয়াত কৈছে যে আপোনাৰ ৰেচন কাৰ্ডখন আপোনাৰ পৰিয়ালৰ এক অবৈধ মানে সুৰক্ষা কৱচ তো আপোনাৰ ৰেচন কাৰ্ডখন আপোনাৰ বাবে যেহেতু প্ৰয়োজনীয় ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়াললৈ বিজেপি চৰকাৰে আগবঢ়াইছে আয়ুষ্মান কাৰ্ডৰ বিনামূলীয়া চিকিৎসা সেৱা যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি লাভ কৰিছে নিশ্চয় আয়ুষ্মান কাৰ্ড আৰু যদি পোৱা নাই আপোনালোকে নিশ্চয় লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ সুবিধা আৰু ইয়াত কি কৈছে তদুপৰি পৰিয়ালটোৰ মূল উপাৰ্জনকাৰীজনক বিনামূলীয়া জীৱন বীমা আৰু দুৰ্ঘটনা বীমা প্ৰদান কৰা হ'ব যদি আপোনাৰ যেহেতু ৰেচন কাৰ্ড যদি আপোনাৰ থাকে তেনেহ'লে আপোনালোকে এই আয়ুষ্মান কাৰ্ডখন আপোনালোকে লাভ কৰিব আৰু আয়ুষ্মান কাৰ্ডত আপোনালোকে যিজন মানে উপাৰ্জনকাৰী পৰিয়ালৰ যিজন মেইন সেইজনক যিহেতু এটা ইঞ্চুৰেঞ্চ দিয়া হ'ব বিনামূলীয়া জীৱন বীমা আৰু দুৰ্ঘটনা বীমা মানে দুৰ্ঘটনা যদি আপোনাৰ কিবা এক্সিডেণ্ট বা কিবা অঘটন হয় তেনেহ'লে সেই ক্ষেত্ৰত আপোনালোকে এটা ইঞ্চুৰেঞ্চ আপুনি লাভ কৰিব আৰু ইয়াত লিখিছে এতিয়াৰ পৰা প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত যোজনাৰ বাৰ্ষিক প্ৰিমিয়ামৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰাৰ পৰিকল্পনা কৰা হ'ব আৰু এই যিটো ইঞ্চুৰেঞ্চ আপোনালোকক দিয়া হ'ব সেই ইঞ্চুৰেঞ্চটো আপোনালোকে কোনো ধৰণৰ মাচুল বা আপুনি প্ৰিমিয়াম গ্ৰহণ কৰিব নালাগে সম্পূৰ্ণ যিহেতু চৰকাৰে দায়িত্ব ল'ম বুলি কৈছে আৰু পৰিয়ালৰ মূল উপাৰ্জনকাৰীৰ নামটো লিখি দিব যাৰ নামত ৰেচন কাৰ্ড আছে তাৰপিছত বয়সটো লিখি দিব গাঁও লিখিব ডাকঘৰ পিন বিধানসভা সমষ্টিৰ নাম ভোট কেন্দ্ৰৰ নাম আৰু নম্বৰ তাৰপিছত বেংক একাউণ্ট নম্বৰ আৰু IFSC কোড আৰু ফোন নম্বৰ তাৰপিছত পৰিয়াল মুৰব্বীৰ স্বাক্ষৰ তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে এই ফৰ্মখন এতিয়া আপোনালোকে ফাইল কৰিলে চাওক এই ফৰ্মখন আপুনি ফাইল কৰা হোৱাৰ পিছত এতিয়া আপুনি জমা কৰিব ক'ত তো চাওক আপোনাৰ ঘৰত যদি মানুহ আহিছে বা তেখেতসকলে আপোনালোকৰ ফৰ্মখন ফাইল কৰি যদি দিছে তেনেহ'লে কোনো কথা নাই সেই ফৰ্মখনৰ বিষয়ে আপোনালোকে সুধি ল'ব যে এই ফৰ্মখন ফাইল কৰিলে আপুনি পাবনে নাপায় তো এই কথাটো আপোনালোকে জানি ল'ব যদি আপোনালোকে এই ফৰ্মখন ফাইল কৰাৰ পিছত আপোনালোকক হয়তো নেক্সট আৰু এখন ফৰ্ম দিব পাৰে এই ফৰ্মখনত আপোনালোকৰ হয়তো নহ'ব পাৰে কিন্তু নেক্সট এখন ফৰ্ম দিব কিয়নো এই ফৰ্মখনত আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াত যিহেতু পদুম ফুলৰ ছবিটো আছে সেইকাৰণে যিহেতু এই ফৰ্মখন আপোনালোকৰ বাতিল কৰা হৈছে কিন্তু নেক্সট এখন ফৰ্ম ওলাব পাৰে মুখ্যমন্ত্ৰীয়ে যেটো কৈছে যে 3 লাখ মহিলাক সাঙুৰি লোৱা হ'ব আৰু নতুনকৈ অৰুণোদয় আঁচনি দিয়া হ'ব তাৰ বাবে হয়তো আপোনালোকক নেক্সট এখন ফৰ্ম আহিব কিন্তু ইলেকশ্যনৰ পিছত হয়তো আপোনালোকে এই ফৰ্মখন লাভ কৰিব পাৰে যদি আপোনালোকে এই ফৰ্মখন ফাইল কৰিছে তেনেহ'লে কোনো কথা নাই আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন এটা হৈ থাকিব কিন্তু আপোনালোকে নেক্সট এখন ফৰ্ম আপোনালোকে পাব সেই ফৰ্মখন আপোনালোকক যেটো মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে যেহেতু কোনো ডেট ঘোষণা কৰা নাই কিন্তু আপোনালোকক দিব যেতিয়া দিব আপোনালোকে অৰুণোদয় আঁচনি মানে 30 আপুনি লাভ কৰিব পাৰিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো আপুনি যদি এই ফৰ্মখন ফাইল কৰিছে তেনেহ'লে আপুনি সুধি লওক আপুনি পাবনে নাপায় কিন্তু মই জনামতে যেহেতু নেক্সট আৰু এখন ফৰ্ম দিয়া হ'ব পাৰে এই ফৰ্মখন আপোনালোকক যেহেতু নহ'ব এই ফৰ্মখন আপোনালোকে ফাইল কৰিলে হয়তো নহ'ব পাৰে কিন্তু আপোনালোকে নেক্সট এখন ফৰ্ম পাব পাৰে সেই ফৰ্মখন ফাইল কৰিলেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি 30ৰ যেটো সুবিধা তো গাইজ এইটোৱে আছিল আপোনালোকক জনাবলগীয়া আৰু ভিডিওটো আপোনালোকে চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম